টি গাৰ্ডেনৰ ক্ষেত্ৰত যিখন আমি বিল পাছ কৰিছোঁ য'ত নেকি টি গাৰ্ডেনৰ মাটি বা লেবাৰ কলনীৰ মাটি আমি টি গাৰ্ডেনৰ শ্ৰমিকসকলক দিম ইও এখন অসমত ট্ৰান্সফৰ্মেটিভ লেজিসলেশ্যন ৰাজ্যপাল মহোদয়ে ইতিমধ্যে তাত হস্তাক্ষৰ কৰিছে আৰু আমি ল্যান্ড একুইজিশনৰ প্ৰসেস আৰম্ভ কৰিছোঁ 3,33,000 ফ্যামিলিক ই উপকৃত কৰিব আমাৰ চাহ বাগিচাৰ মালিকসকলৰ এই ক্ষেত্ৰত কোঅপাৰেশ্যন আমি যথেষ্ট ভাল পোৱা নাই সেইবাবে আমি এটা সিদ্ধান্ত লৈছোঁ যে যিসকল মালিকে এই একুইজিশন প্ৰসেসটোত আমাক সহায় নকৰিব চৰকাৰে তেওঁলোকৰ প্ৰতি আগবঢ়োৱা সকলো ইনসেন্টিভ আমি উইথড্ৰ কৰিম আজি আমি চাহ বাগিচাৰ মালিকসকলক বছৰি প্ৰায় 150 কোটি টকাৰ ইনসেন্টিভ দিওঁ অৰ্থডক্স টিৰ ক্ষেত্ৰত দিওঁ ক্যাপিটাল ইনসেন্টিভ ক্যাপিটাল ইনভেষ্টমেন্টৰ কাৰণে দিওঁ আমি যিসকল বাগানৰ মালিকে আমাৰ লগত এই প্ৰচেষ্টাত সহযোগিতা নকৰিব বা কোৰ্ট আদিলৈকে যাব তেওঁলোকক আমি দিয়া সকলো ধৰণৰ ইনসেন্টিভ আমি উইথড্ৰ কৰিম আৰু তেওঁলোকৰ লগত ডেফিনেটলি আমাৰ সম্পৰ্কটো আমি নতুনকৈ বিবেচনা কৰিম কাৰণ আমি বিচাৰো যে 200 বছৰ পিছত এইটো চাহ বাগিচাৰ শ্ৰমিকৰ অধিকাৰ তেওঁলোকে যাতে সম্পূৰ্ণভাৱে মাটিৰ অধিকাৰ পাব পাৰে এয়া তেওঁলোকৰ অধিকাৰ আৰু তেওঁলোকৰ অধিকাৰত আমি হস্তক্ষেপ কৰাটো উচিত নহয় আৰু বাগিচাৰ সমূহ স্বত্বাধিকাৰীসকলক মই আজি অনুৰোধ কৰিম যাতে তেখেতসকলে কোনো কাৰণতে এই প্ৰক্ৰিয়াত হস্তক্ষেপ কৰাৰ বাবে চেষ্টা নকৰে